কুলি কেতেকীৰ দৰে যাৰ কণ্ঠত জগাইছিল বাপতি সাহোন বহাগ পৰ্বতৰ দেখিয়া লিহিৰি পতিয়া যাৰ সুৰৰ মূৰ্ছনাত উঠিছিল উৎসৱৰ মধু আলোড়ন ঢোলৰে চাপৰত পুৰে লাখি কঁকাল উচেও তিনি চামকৈ ভাগে 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 সেই কণ্ঠ সুৰৰ অবৰ্তমানত কিদৰে সম্ভৱ এইবেলিৰ ৰঙালী অৰুঙা বিহুতলিত এইবেলি কিদৰে প্ৰাণঞ্চল হ'ব যৌৱন তুমি অবিহনে বিহু হ'ব জানো সাৰ্থক ঐ নাহৰ বুলি চিঞৰি বিহু মঞ্চ কপাবলৈ তুমিয়েই নাই এইবাৰ ৰঙালীতে চোন কঙালীৰ পৰিৱেশ অসমীয়া জনজীৱনত অৰুঙা মন উকা মঞ্চ কি অসহনীয় অসমীয়াই এইবেলি কেনেকৈ পাতিব বিহু একাংশ বিহু সন্মিলনীৰো পৰিহাৰ জাকজমকতা বিহু মঞ্চৰ বাবে বান্ধি দিয়া হৈছে এইবাৰ কেইবাটাও নিয়ম সাত বিহুৰ ভিতৰতে বিহুৰ অনুষ্ঠান সমাপ্ত কৰিবলৈ বিহুৰ সমিতিসমূহলৈ আহ্বান অন্যথা সাত বিহুৰ পিছত হোৱা অনুষ্ঠানসমূহ বিহু নহয় সাংস্কৃতিক অনুষ্ঠান বুলিহে ধৰা হ'ব সামাজিক মাধ্যমত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি শিল্পী মানস ৰবিনে লিখিছে ৭ বহাগলৈ সকলো ধৰণৰ বিহু অনুষ্ঠানৰ পৰা বিৰত থাকিব শিল্পীগৰাকী মিডিয়া হেডলাইন এংকৰ হিমাদ্ৰী শৰ্মাই কৈছিল হয় আপুনি এইবাৰ বহাগ বিহুৰ পৰিকল্পনাৰ সন্দৰ্ভত আমি অকণমান জানিবৰ কাৰণে আপোনাক ফোন কৰিছিলো আৰু আপুনি যিহেতু এইবাৰ সামাজিক মাধ্যমত এটা পোষ্ট দিছে আপুনি এটা বিশেষ সিদ্ধান্ত লৈছে এই সন্দৰ্ভত জানিব বিচাৰিছো মই ৭ বিহুলৈকে বহাগলৈকে প্ৰগ্ৰাম নকৰো হয় হয় সেইটো বহুত আগতে কৈছিলো কমিটিবোৰে জানে হয় তথাপি কাৰণ মন যোৱা নাই প্ৰথম কথাটো হ'ল মন যোৱা নাই হয় বহাগৰ ৭ দিন আমি খুব ৰং ৰহস্য কৰিবলৈ যাওঁ হয় কিন্তু এইবাৰ ইমান ফূৰ্তি কৰিবলৈ মন যোৱা নাই প্ৰথম কথা সেইটো বাকী আৰু চাকৰি হিচাপে যিটো যন্ত্ৰ বতৰ আমি গান গাবলৈ যাওঁ হয় যাব লাগে গৈছো গাব লাগে গাইছো হয় হয় সেইখিনিতো কৰিব লাগিব কাৰণ জীৱন জীৱিকাও চলাই নিয়াৰ কথা আছে হয় নিশ্চয় হয় গতিকে প্ৰথম 7 দিন মই নকৰো আপুনি 7 দিন নকৰে তাৰপিছত আপুনি অনুষ্ঠান কৰিব 7 দিনৰ পিছত কৰিব লাগিব নিশ্চয়কৈ এয়া আপোনাৰ লগত বাদ্যযন্ত্ৰীসকলৰ কথা চিন্তা কৰি আপুনি নিশ্চয়কৈ এইখিনি ভাবিছে নহয় চব কথাই জড়িত হৈ থাকে হয় আপুনি মানুহ এজন ঘৰৰ পৰা হানি হলে হয় হয় সাধাৰণতে কোনো ধৰণৰ ৰং ৰহস্য অনুষ্ঠান ঘৰত কৰা নাযায় সেইটো এটা কথা দ্বিতীয় কথা আপুনি যি প্ৰফেশ্যনত নিয়োজিত হৈ থাকে বাধ্যত পৰি হলেতো আপুনি যাবই লাগিব হয় কৰিবগৈ লাগিব কামটো ঠিক আছে ধন্যবাদ থেংক ইউ আনহাতে বিহু মঞ্চত এইবাৰ মাননি নলয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াই কেৱল বাদ্যযন্ত্ৰী আৰু যাতায়াতৰ বাবদ হোৱা খৰচ বহন কৰিব লাগিব বিহু উদযাপন সমিতিয়ে এইবাৰ ৰঙালী বিহু জুবিন গাৰ্গৰ সোঁৱৰণিত অনুষ্ঠান কৰিব তেওঁলোকৰ কাৰণে মোৰ অনুষ্ঠানৰ যিটো মোৰ প্ৰাপ্য মোৰ কাৰণে যিখিনি পইচা মই অনুষ্ঠানৰ কাৰণে লওঁ সেই পইচা সম্পূৰ্ণ বিনামূলীয়া হ'ব এইবাৰ কাৰণ যিসকল বাদ্যযন্ত্ৰী বা যাতায়াতৰ যি খৰচ হ'ব সেই খৰচতে আমি এবাৰ অনুষ্ঠান পৰিৱেশন কৰিম সুদীৰ্ঘ ৩৫টা বছৰ আমি অনুষ্ঠান কৰি আছোঁ আৰু জুবিন গাৰ্গৰ লগত প্ৰায় ৯৩ চনৰ পৰা আমাৰ এটা সম্পৰ্ক আছে ২০০১ চনৰ পৰা ৰাংঢালীৰ লগত সম্পৰ্ক আছে প্ৰায় ১৭টা বছৰ গতিকে আমাৰ এই গোটেই পৰিৱেশটোক আগত ৰাখিয়ে আমি এবাৰ সিদ্ধান্ত লৈছোঁ যে কিছু সংখ্যক আমি এনেকুৱাও নহয় যে আমি গোটেই ২ মাহ আমি গীত গাই ঘূৰি ফুৰিম যে কিছু অনুষ্ঠান আমি এবাৰ বিনা পাৰিশ্ৰমিকত আমি কৰিবলৈ সিদ্ধান্ত লৈছোঁ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই এই বিশেষ সিদ্ধান্ত লৈছে কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াই
চাৰিওফালে কেৱল এক শূন্যতা আৰু অনিশ্চয়তাৰ বহাগ কিয়নো এইবাৰ বিহুৰ বতৰত নাই কিংবদন্তি জুবিন গাৰ্গৰ মায়াবী কণ্ঠ জুবিন গাৰ্গ নাই বাবে মঞ্চত গীত গোৱাৰ পৰিৱেশ পৰিস্থিতি নাই সেয়েহে বহাগৰ মঞ্চত এইবাৰ গীত পৰিৱেশনো নকৰে কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই বিহু এবাৰ নোৱাৰিম কৰিব এবাৰ এনেও পৰিস্থিতি পৰিৱেশো তেনেকুৱা তো গতিকে এবাৰ বিহুটো নহ'ব কিন্তু এইটো কিবাকে মিলালো আহি কালি আজি যামগে জুবিন গাৰ্গৰ এই অনুপস্থিতিয়ে কেৱল অনুৰাগীসকলক মৰ্মাহত কৰাই নহয় বৰঞ্চ সমগ্ৰ শিল্পী সমাজকো এক বিৰূপ প্ৰভাৱ পেলাইছে বিশেষকৈ জুবিন গাৰ্গৰ ওপৰত নিৰ্ভৰ কৰি চলা সহশিল্পী আৰু বাদ্যযন্ত্ৰীসকলৰ উপাৰ্জনৰ ক্ষেত্ৰত এক গভীৰ অনিশ্চয়তাই দেখা দিছে বিহুৰ বতৰত যি ব্যস্ততা আৰু অৰ্থনৈতিক লেনদেন জুবিন গাৰ্গৰ অনুষ্ঠানক কেন্দ্ৰ কৰি গঢ়ি তুলিছিল সেই অভাৱ এইবাৰ প্ৰতিগৰাকী শিল্পীয়ে মৰ্মে মৰ্মে অনুভৱ কৰিছে এই পৰিস্থিতিয়ে ৰাজ্যৰ শিল্পী সমাজৰ ওপৰত এক মোক্ষম আঘাত সানিছে কণ্ঠশিল্পী বাদ্যযন্ত্ৰী আৰু অন্যান্য সাংস্কৃতিক কৰ্মীসকলৰ বাবে বিহুৰ এই দিনকেইটা আছিল উপাৰ্জনৰ মুখ্য সময় কিন্তু এইবাৰ জুবিন গাৰ্গৰ অনুপস্থিতি আৰু অনুষ্ঠানৰ সংখ্যা হ্ৰাস পোৱাৰ ফলত তেওঁলোকৰ জীৱিকাৰ ক্ষেত্ৰত এক গভীৰ অনিশ্চয়তাই দেখা দিছে আনহাতে জুবিন গাৰ্গৰ অনুপস্থিতিত শোকাহত হৈ বিহু শিল্পীয়ে এইবাৰ বিহু মঞ্চৰ পৰাও আঁতৰি থকাৰ সিদ্ধান্ত লৈছে কিন্তু এই বিশাল শূন্যতাৰ মাজতে মনত এক বিষাদ লৈ ৰাজ্যৰ অন্যান্য কণ্ঠশিল্পীসকলে বিহুৰ মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিবলৈ প্ৰস্তুতি চলোৱাও দেখিবলৈ পোৱা গৈছে নিউজ ডেস্ক হেডলাইন 8